আৰু মই এইটো কথা প্ৰতিদিন টাইমৰ লাইভ শ্ব'ত কৈছোঁ অতি সোনকালে আমি মাত মাতি থকা মানুহখিনিৰ বিপদ অনিবাৰ্য সেইকাৰণে ঘৰত সদায় কওঁ ল'ৰাটোক সদায় মুখখন চাওঁতে কওঁ যে আমি বাবা আমি খুব ভয় ভাবুকিৰ মাজত চলি আছোঁ মাজত কেতিয়া তোৰ দেউতা হেৰাই যাব এই পৃথিৱীৰ পৰা বা কেতিয়া তোৰ মুখৰ ওচৰলৈ অহা ভাতকেইটা নাইকিয়া হৈ যাব সেইটো তই কেতিয়াও গম নাপায় সেইটো মনে কৈ থাকে কাৰণ জানো স্পষ্টকৈ কথা কোৱা মানুহক আজি যেনেধৰণে কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মই কাকো নেৰো কাকো খাতি নকৰো কাৰণ কংগ্ৰেছ যিখিনি মানুহে কৰিছিল আজি এই ন বিজেপি হৈছে এইখিনি মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সময়ত কংগ্ৰেছ কৰে নাছিল জানো আৰু তেওঁৰ লগত সোঁহাতে বাহুতে থকা মানুহখিনি আজি এনেকে এজনকে লৈ আনি আজি বিজেপি বনাইছে প্ৰত্যেকজন যুৱ প্ৰজন্মৰ ভোটাৰক মই এটাই কম কোন জিকিব কোন হাৰিব নাজানো কিন্তু যুৱ প্ৰজন্ম যে আজিৰ দিনত এক হৈছে পৰৱৰ্তী সময়ত যুৱ প্ৰজন্মই যে দেশ সলনি কৰিব সেই কথা স্পষ্ট আৰু এইখন যুঁজ আৰম্ভ হৈছে এই যুঁজৰ পৰিসমাপ্তি হ'ব ইয়াত ৰাৱণৰ বধ হ'ব বুলি মই আশা ৰাখোঁ ইতিমধ্যে আপোনালোকে গমেই পাইছে আজি আমি নতুন প্ৰজন্মৰ যুৱ ভোটাৰক লৈ কথা পাতিছোঁ 30% এইবাৰৰ নিৰ্বাচনত ভোটদান কৰিবলগীয়া 30% হৈছে যুৱ ভোটাৰ এই যুৱ ভোটাৰৰ ভূমিকাটো কেনেকুৱা হ'ব মই সুকুমাৰ বৰ্মনৰ কাষলৈ আহিছোঁ সুকুমাৰৰ মতে কি দেখি আছা আৰু কি হ'বলৈ গৈ আছে যুৱ প্ৰজন্মৰ ভূমিকাটো কেনেকুৱা হোৱা উচিত ধন্যবাদ নিতুদা নিমন্ত্ৰণ কৰাৰ বাবে ইয়াৰ আগতে আমি বহুকেইটা নিৰ্বাচন দেখিছোঁ কিন্তু ইমান নিকৃষ্ট ৰাজনীতি কৰা এইবাৰ পোন প্ৰথমবাৰৰ বাবে আমি দেখিলোঁ আমি কেতিয়াও এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতি দেখা নাই কাৰণ কিয় এইবাৰ আমি দেখিলোঁ যিজন ৰাজনীতিবিদে আজি কংগ্ৰেছত আছে কালি ৰাতিপুৱাই তেওঁলোকে বিজেপিলৈ যাব পাৰে বিজেপিটো কংগ্ৰেছত যাব পাৰে ৰাইজৰ দলটো আমাৰ এওডিএফত যায় এওডিএফতো আকৌ কংগ্ৰেছ উভতি আহে কেৱল মাত্ৰ তেওঁলোকক লাগে কি ক্ষমতাৰ গাদী ক্ষমতা তেওঁলোকক লাগে আৰু কেৱল মাত্ৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে এই শাসনৰ লালসাতে তেওঁলোকে এটা দলৰ পৰা আনটো দললৈ তেওঁলোকে জপিয়াই আছে নহলেনো যিটো দলে তেওঁলোকক চিনাকি দিলে পৰিচয় দিলে সেই দলবোৰ ইমান 30-35 বছৰ কৰি থকাৰ পিছত তেওঁলোকে এনেকে এক ৰাতিৰ ভিতৰত এৰি আহিব পাৰিলেহেন নেকি যিটো দলে তেওঁলোকক পৰিচয় দিলে ইয়াতে মই অকল বিজেপি বা কংগ্ৰেছ বুলি কথা কোৱা নাই ইয়াতে প্ৰতিটো ৰাজনৈতিক দলৰ এই একেই বস্তুটো আমি দেখা পাইছো কেৱল মাত্ৰ তেওঁলোকক ক্ষমতাকেন্দ্ৰিক ৰাজনীতি লাগে কেৱল ক্ষমতাৰ বাগজৰীডাল তেওঁলোকৰ হাতত লাগে মানুহৰ জনসাধাৰণৰ কি হৈছে কি নহৈছে কোনো কথা নাই কাৰণ কিয় যোৱাটো নিৰ্বাচনত আমি দেখিছো যিবোৰ আপোনাৰ কেণ্ডিডেটৰ তেওঁলোকৰ 1 কোটি টকা সম্পত্তি আছিল এইবাৰ সেই সম্পত্তি বাঢ়ি গৈ বেলে 8-10 কোটি টকালৈকে তেওঁলোকে বঢ়াই লৈছে এটা 5 বছৰৰ অন্তৰালত যদি এজন বিধায়কে বা মন্ত্ৰীয়ে এনেকে 8-10 কোটি টকা বঢ়াই ল'ব পাৰে তেনেহলে 1250 টকাৰ টুপ দি 1250 টুপ দি যদি ভাবিছে যে যুৱ প্ৰজন্মক বুৰ্বক বনাব আৰু আমি যুৱ প্ৰজন্মই বুৰ্বক হৈ যাম তেনেহলে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে সঁচাকে কাৰণ কিয় এই যোৱা আজি এসপ্তাহত অসমৰ ৰাজনীতি ইমান যে লেতেৰা ফালে গৈছে আমি তাৰমানে আচৰিত লাগে আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কাৰণ কিয় আমি দেখিছো আপোনাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে এআই ভিডিঅ' এটা চাই এআই ফটো এখন চাই যদি সংবাদ মাধ্যম সংবোধন কৰি সেই এআই ভিডিঅ'টোৰ ওপৰত তেওঁলোকে বক্তব্য দিয়ে যে এইটো চাওকচোন এইটো এই মাংস খাইছে এইটো এই আপোনাৰ বিলাতী খুৰা খাইছে এইবোৰৰ কাৰণে ইমান তৰল মন্তব্যৰ কাৰণে এই মুখ্যমন্ত্ৰী চকীখন নহয়তো মুখ্যমন্ত্ৰী চকীখন তেওঁলোকে তেওঁ চকীত বহিছে আমি সন্মান কৰিছো কিন্তু গাম্ভীৰ্যতা ৰাখিব লাগে আৰু গাম্ভীৰ্যতা নৰখাৰ ফলত যুৱ প্ৰজন্মই কবাত নহয় কবাত এটা বস্তু স্পষ্ট যুৱ প্ৰজন্মৰ মনত আহি গৈছে যে এই যুৱৰ মানুহ কেৱল মাত্ৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কৰি আছে কাৰণ কিয় আজি যুৱ প্ৰজন্মক এই যিবোৰ দল আজি ৰাজনৈতিক দল আপুনি লক্ষ্য কৰিব যিকোনো দলে কংগ্ৰেছ হওক বিজেপি হওক আপোনাৰ অসম গণ পৰিষদে হওক তেওঁলোকে আজি চাব 90 দশকৰ পৰা যিবোৰ মানুহে চলাই আছিল সেই মানুহখিনিয়ে কিন্তু আজিলৈকে তেওঁলোকে চলাই আছে কাৰণ কিয় কংগ্ৰেছ যিখিনি মানুহে কৰিছিল আজি এই ন বিজেপি হৈছে এইখিনি মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সময়ত কংগ্ৰেছ কৰে নাছিল জানো আৰু তেওঁৰ লগত সোঁহাতে বাহুতে থকা মানুহখিনি আজি এনেকে এজনকে লৈ আনি আজি বিজেপি বনাইছে এইকেইটা মানুহকে যুৱ প্ৰজন্মক ক'ত ইয়াতে অগ্ৰাধিকাৰ দিছে আপুনি কওকচোন আজি 1985 চনতে জন্মগ্ৰহণ কৰা অসম গণ পৰিষদৰ দলতো একে কথাই আমি যুৱ প্ৰজন্মই দেখিছো কেইজনমান মুছলিমীয় মানুহে সেই সময়ত অসম গণ পৰিষদ দল গঠন কৰাৰ পাছত যিসমূহ মানুহে নেতৃত্ব লৈছিল এই দলটোৰ আজি পৰ্যন্ত এই 2026 চনলৈকে সেই মানুহখিনিয়ে কিন্তু তেওঁলোকে এই ক্ষমতাৰ বাগজৰীডাল ৰাখি থৈ দিছে আপোনাৰ যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ ক'ত নদিলে তেওঁলোকে মই হুকুমৰ মাজতে মই এটা কথা কওঁ যে কুংকি আৰু এফালে যদি জ্ঞানোশ্ৰীৰ কথা কওঁ তেনেহলে আমি দেখিম যে
জ্ঞানোশ্ৰীটো অলপ তেওঁ ধৰক ছাত্ৰ অৱস্থাতেই মানে বিশ্ববিদ্যালয়ৰ যেতিয়া তেওঁ ছাত্ৰী আছিল তেতিয়া তেওঁ নেত্ৰী আছিল মোটামুটি কা আন্দোলনত জড়িত হৈছিল তাৰপিছত তেওঁ এটা সংগঠনৰ লগত জড়িত হৈ কাম কাজ কৰাৰ তেওঁ অভিজ্ঞতা আছিল গতিকে তাৰপিছত তেওঁ ৰাজনীতিলৈ আহিছে কিন্তু আমি যদি কুংকিৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে দেখিম যে তেওঁ 15-20 দিনহে হৈছে কিন্তু না আগতে তেওঁক অসমৰ মানুহে জানিছিল না তেওঁ কিবা কথা গম পাইছিল একো নাজানিছিল কিন্তু এই 15 বা 20 দিনত তেওঁ যিটো এটা সমষ্টিত যিটো বতাহ বলাই দিছে য'ত মুখ্যমন্ত্ৰীও তেওঁ বিষয়ে কেনেধৰণৰ কথা ক'বলগীয়া হৈছে এটা সকলোৱে দেখি আছে তাৰমানে আমাৰ তেওঁ নিৰ্বাচনত জিকিবনে হাৰিব সেয়া মধ্য গুৱাহাটীৰ মানুহে নিৰূপণ কৰিব 9 তাৰিখে সেইটো পিছৰ কথা কিন্তু নিৰ্বাচনৰ আগত এই যিটো পৰিৱেশ আমি দেখিছোঁ যে বাকী আনকি মুখ্যমন্ত্ৰীতকৈও তেওঁ যিখিনি কথা কৈছে খুব শালীনতা ৰক্ষা কৰি কথা কৈছে ইমান আক্ৰমণ কৰাৰ পিছতো তেওঁ সেই ধৈৰ্যৰ বান ছিগা নাই কিন্তু তেওঁ অশ্লীল কথাৰে বিৰোধী প্ৰাৰ্থীগৰাকীকো গালি পৰা নাই আনকি মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰাৰ পিছতো তেওঁ এটা ভদ্ৰ ভাষাতেই প্ৰতিক্ৰিয়া দিছে আনকি প্ৰথম মুখ্যমন্ত্ৰীক ধন্যবাদহে জনাইছিল সেই পৰ্যায়ত কথা কোৱাৰ কাৰণে তাৰমানে নতুন প্ৰজন্মটোৰ যিখিনি চিন্তাধাৰা এই যুৱতীগৰাকীয়ে মোটামুটি প্ৰতিফলন ঘটাইছে কি কৰিব বিচাৰে তেওঁ ৰাজনীতি কিয় কৰিব বিচাৰিছে তেওঁ কি বিচাৰিছে মধ্য গুৱাহাটীত যিখিনি সমস্যাৰ কথা কৈছে ৰাজনৈতিক ক্ষেত্ৰখনলৈ তেওঁ কিয় আহিছে ইমান ধুনীয়াকৈ কৈছে কথাখিনি তাৰমানে আমাৰ যেটো নিউ জেনেৰেশ্যন নতুন প্ৰজন্মটোৰ চিন্তাধাৰাটো বহুত বেলেগ ডাঙৰৰ পৰা আসলতে সৰুৱে শিকে কিন্তু আমাৰ এই ৰাজনীতিত এতিয়াৰ সাম্প্ৰতিক ৰাজনৈতিক এই ক্ষেত্ৰখনত বাৰু এনেকুৱা হৈছে নেকি যে আমাৰ সৰুৰ পৰাহে ডাঙৰে শিকিবলগীয়া এটা পৰিৱেশৰ উদ্ভৱ হৈছে হয় নিশ্চয়কৈ তাৰমানে এতিয়া এনেকুৱা হৈছে আপোনাৰ যে মানুহ এজন যদি নতুনকৈ ৰাজনীতিত প্ৰৱেশ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে হওক বা যিকোনো দলৰে আপোনাৰ নেতা পালিনেতা হওক উৎসাহ দিব লাগে উৎসাহ দিয়াৰ পৰিৱৰ্তে এই যিবোৰ কাণ্ড কাৰখানা আমাৰ হোৱা দেখিছো আমি গুৱাহাটীৰ বাসিন্দা যিহেতু আমি দেখিছো এই যোৱা দিনকেইটাত পোন প্ৰথমবাৰৰ বাবে কুংকিয়ে আপোনাৰ এটা ভিডিঅ' এআই জৰিয়তে কোনোবা বিজেপি সমৰ্থকে এআই ইউজ কৰি পেলাই আপোনাৰ সেই ভিডিঅ'টো বনাই দিলে যে আপোনাৰ এই মাংস খোৱা যিটো আপোনাৰ এটা অভিযোগ উত্থাপন হৈছিল তাৰ পিছত বনাই দিলে তাৰ পাছত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল মুখ্যমন্ত্ৰী মহোদয় এতিয়া সংবাদ মাধ্যমৰ ওচৰত গ'লে কুংকিৰ কথা কয় কুংকিক লৈ ইমান শংকিত কিয় হৈছে বিজয় গুপ্তা ডাঙৰীয়াই যদি সঁচা অৰ্থত জনসাধাৰণৰ লগত থাকি সেই সময়ত মধ্য গুৱাহাটীত কাম কৰিছে তেনে শংকিত হোৱাৰ কোনো কথাই নাই যদি শংকিত হোৱাৰ এই মুহূৰ্তত যি দেখিছো আমি আমাৰ প্ৰেক্ষাপটত আমি যি দেখিছো আজিৰ দিনত যে কুংকি আপুনি 15 দিন হৈছে আপুনি কোৱাৰ দৰে 15 দিন ৰাজনৈতিক পথাৰখনত ভৰি দিয়া মাত্ৰ 15 দিন হোৱা ছোৱালীজনী যুৱতীজনীয়ে এনেকৈ আগবাঢ়ি আহিছে আমি উৎসাহ উদ্দীপনা দিয়াৰ পৰিৱৰ্তে তেখেতক এনেকুৱা ধৰণৰ ব্যক্তিগত আক্ৰমণ কৰিছে তেখেতে মাকে কি খায় দেউতাকে কি খায় এই এনেকুৱা ধৰণৰ ব্যক্তিগত আক্ৰমণ কৰাৰ পৰিৱৰ্তে যদি চৰকাৰখনে ভাবিলে হয় যে আমি কৰ্মৰ ওপৰত বিজেপি চৰকাৰখনে কাম কৰিছে আপোনালোকে আমাৰ বিজয় গুপ্তাক ভোট দিয়ক তেনেকৈ যদি ক'লে হয় তেনেহ'লে ক'বাত নহয় ক'বাত আমাৰ মনত এটা যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি ভাবিলো হয় যে ঠিক আছে কিন্তু এই 26 বছৰীয়া যুৱতীজনীৰ লগত যি এআই ভিডিঅ' বনাই যে তেওঁৰ পৰিয়ালক বদনাম কৰা যি কাণ্ড কাৰখানা কৰি আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে হাত উজান দিছে এইবোৰত সংবাদ মাধ্যমক মাতি সংবাদ মাধ্যমৰ আগত এনেকুৱা ধৰণৰ বক্তব্য যুৱ প্ৰজন্মই আজি প্ৰতিটো বস্তু সূক্ষ্মৰূপে নিৰীক্ষণ কৰি আছে কোনটো শুদ্ধ কোনটো ভুল প্ৰত্যেকজন মানুহে জানে আৰু মুখ্যমন্ত্ৰী এজন হয় এআই ভিডিঅ' হয় নে নহয় সেই বস্তুটো তেওঁ নাজানে নেকি ইমান এটা গুৰু দায়িত্ব তেওঁ আছে ৰাজ্যৰ অতিকৈ দুৰ্ভাগ্যজনক কথা আৰু আপোনাক এটা কথা মই কওঁ কুংকিয়ে যোনদিনা নিৰ্বাচনী প্ৰচাৰ সভা আৰম্ভ কৰিছিল মই নিজে ব্যক্তিগতভাৱে সামাজিক মাধ্যমত চাইছো অলপ আগতে কুংকিৰ ফেচবুকত ফলোৱাৰ আছিল 5000 আজি 15 দিন পিছত 15 দিন হৈছে কেৱল মাত্ৰ দেই 15 দিন পিছত আজি 1,20,000 ফলোৱাৰ তেখেতৰ হৈছে কিন্তু সমান্তৰালভাৱে বিজয় গুপ্তা ডাঙৰীয়াৰ যি ফলোৱাৰ আছিলে তেখেতৰ 5-6,000 বঢ়াৰ বাহিৰে একো হোৱা দেখা নাই তাৰমানে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে সকলোৱে কুংকিক কিন্তু আঁকোৱালি লৈছে কাৰণ সামাজিক মাধ্যমৰ আজিৰ দিন সামাজিক মাধ্যমে যদি কুংকিৰ এই এনেকুৱা ধৰণৰ এই কুংকিৰ লগত যি নিকৃষ্ট কাণ্ড হ'ল আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে লাজ পাইছো আৰু এনেকুৱা হোৱাটো অনুচিত আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো আপোনালোকে
আঁচনি দিছে আপোনালোকে কাম কৰিছে তাৰ কাৰণে আপুনি ভোট বিচাৰক তাতে কাৰো ক'বলগীয়া নাই কিন্তু যদি আপুনি ভাবিছে কাৰোবাক মাকক কাৰোবাৰ দেউতাক ব্যক্তিগত আক্ৰমণ কৰি কোনে কি খায় নাখায় সেইবোৰ দেখাই যদি আপোনালোকে ভাবিছে যে আমি এওঁৰ পৰিস্থিতিটো বেয়া কৰিম আৰু যদি আমি পৰাজয়ৰ দিশে আমি ঠেলি দিম তেনেহ'লে আপুনি মূৰ্খৰ চকত বাস কৰিছে এইটো কথা স্পষ্ট মই সুকুমাৰক ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক সুকুমাৰে যিকেইটা কথা কৈছে সঁচা কথা আজিৰ দিনটোতো আনকি মুখ্যমন্ত্ৰীয়ে যোৱা এই 4 দিন ধৰি ধাৰাবাহিকভাৱে প্ৰায় প্ৰত্যেকটো জেগাতেই এই যুৱতীগৰাকীক এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে মই 3টা বক্তব্য মুখ্যমন্ত্ৰীক কণ্টিনিউ আপোনালোকক দেখুৱাব বিচাৰোঁ যোৰহাটত তেখেতে কেনেধৰণে কথা কৈছিল এই কুংকি চৌধুৰীৰ সন্দৰ্ভত তাৰপিছত আজিৰ দিনটোত উজনি আৰু নামনি 2টা জেগাত তেখেতৰ 2টা বক্তব্য চাওকচোন আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব ময়ো এঘৰি যুঁজিম অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব ইয়াত আইন আছে 3 বছৰ জেল হয় কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয় আৰু বাপেকে মাটিও দখল কৰে মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে আৰে জেনজি ওলাইছে জেনজিয়ে গৰু খায় নেকি মোক এইবিলাক নকবাই গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায় নিৰ্মলা সীতাৰমণৰ হাজবেণ্ডৰ ইয়াত কি সম্পৰ্ক কুংকি চৌধুৰীয়েতো বাপেক মাকে গৰুৰ মাংস খায় আমি অপেনলি বিৰোধিতা কৰিম যি ঘৰত অসমত সত্ৰাধিকাৰ আছে অসমত কামাখ্যা মন্দিৰ আছে গৰুৰ মাংস খাব দিম আমি মই মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো আৰু এইবাৰ কুংকি চৌধুৰী গৰুৰ মাংস খাব দিম নেকি তেওঁ যদি কয় দেউতা মা মোৰ নহয় মই তেওঁৰ লগত আছো তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খাই মই এজন সনাতনী হিন্দু মই দেউতা মাক ডিজন কৰিছো কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত সহি কৰিছিল সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলো গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক গৰুৰ মাংসক আমি পূজা কৰো অসমত মাজুলী আছে কামাখ্যা মন্দিৰ আছে বটদ্ৰৱা থান আছে ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো বাকী চব মই মানিম গৰুৰ মাংস খোৱা মই নামানো এইটো কোন হয় কি বাহাদুৰি দেখাই আছে আমি কি হিন্দু মানুহবোৰ মৰি গলো কি কথা কয় এইবিলাক লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে আজি হিন্দু মানুহক অপমান কৰি আছে বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায় মই পৃথিৱীক টাৰ্গেট কৰিম গৰুৰ মাংস নহব এয়া আছিল তেখেতে যোৰহাটত দিয়া বক্তব্য আৰু 2টা বক্তব্য আছে মই পিছত দেখুৱাম আপোনালোকক কিন্তু এই বক্তব্যখিনি দেখাৰ পিছত মই এটোৱে ক'ব পাৰোঁ দৰ্শকসকলক যে এজনী যুৱতীক তেওঁ নিৰ্বাচনত জয়ী হ'বনে পৰাজয় বৰণ কৰিব আমি 4 মে'ত গম পাম কিন্তু তেওঁ নৈতিকভাৱে যে নিৰ্বাচনৰ আগত জয়ী হৈছে মুখ্যমন্ত্ৰীৰ বক্তব্যখিনি তাৰ প্ৰমাণ দিছে গো মাংস খোৱা এজনীক আমি সমৰ্থন কৰিম নেকি বুলি কৈছে ছোৱালীজনীয়ে গো মাংস খোৱা কথা ক'তো আমি এতিয়ালৈকে দেখাও নাই শুনাও নাই তেওঁ নিজেও কোৱা নাই মাকৰ কথাটো আছিল আকৌ মাকৰ পৰা আহি তেওঁ ফেমিলিক টানিলে তাৰপিছত দেউতাকক টানিলে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ৰাজহুৱাকৈ কওক যে মই মোৰ পিতৃ মাতৃক ত্যাগ কৰিছোঁ মই এৰি দিছোঁ ৰাজহুৱাকৈ ক'বলৈ কৈছে ৰাজনীতিৰ কাৰণেই নিজৰ পিতৃ মাতৃক নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থীয়ে ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে
এটা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱা এজনী ছোৱালীক ৰাজ্যৰ মুৰব্বীগৰাকীয়ে সমালোচনাৰে থকা সৰকা কৰিবলৈ গৈ পিতৃ মাতৃকেই ত্যাগ কৰাৰ কথা কৈছে এইটো ৰাজনীতি আমি কি বিচাৰোঁ আমাৰ নতুন প্ৰজন্মটোক আমি এয়া কি শিকাইছোঁ তেওঁলোকক আমি ক'ব লাগিছিল কি তেখেতে ক'ব লাগিছিল কি যে মই বেলেগ এটা ৰাজনৈতিক দলৰ মুৰব্বী মই মুখ্যমন্ত্ৰী মোৰ তেওঁলৈ শুভেচ্ছা আছে কিন্তু মই তেওঁক সহায় কৰিব নোৱাৰোঁ তেওঁ বিৰোধী দল এটাৰ পৰা প্ৰাৰ্থী হৈছে মোৰ অভিনন্দন থাকিল নতুন প্ৰজন্মৰ শিক্ষিত ছোৱালী এজনী ৰাজনীতিলৈ আহিছে আমি আদৰণি জনাইছোঁ তেখেতৰ বক্তব্য হ'ব লাগিছিল হয়তো এইখিনিয়ে কিন্তু তাকে নহয় তেওঁ কৈছে কোনবিলাক কথা কেনেকৈ ওলাইছে এই কথা সোপা মুখেদি কি পৰ্যায়ত মুখৰ অভিব্যক্তি চাওক আপোনালোকে কি পৰ্যায়ত তেওঁ আক্ৰোশ প্ৰতিশোধমূলকভাৱে কথা কৈছে তেওঁ নিজৰ সমষ্টিত দেউতাকৰ বিশ্ববিদ্যালয় আছে মাটি দখল কৰিছে বোলে আপুনি 5 বছৰ মুখ্যমন্ত্ৰী তাৰ আগত আপুনি 20 বছৰ আপুনি মন্ত্ৰী হৈ আছিল ক'ত আছিল আপুনি তেতিয়াহ'লে মই আপোনাক প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি এই 5 বছৰত যদি মাটি দখল কৰিছিল কেনেহ'লে আপুনি ইমান যে বেদখল মুক্ত উচ্ছেদ কৰি আছিল কিয় আপুনি তাত উচ্ছেদ চলোৱা নাছিল এই নিৰ্বাচনৰ সময়ত আপোনাৰ সেই কথাটো কিয় মুখলৈ আহিল মাটি দখল কৰিছে বুলি 20 বছৰ মন্ত্ৰী হৈ আছিল আপোনাৰ সমষ্টিত যদি তেওঁ মাটি দখল কৰিছে আপুনি কিয় উচ্ছেদ কৰা নাছিল তেওঁ কিয় জেলত ভৰোৱা নাছিল আজি এই সৰু ছোৱালীজনীক তেনেকৈ ভাবুকি দিছে ৰাজনৈতিক তেনেকৈ প্ৰতিশোধ ল'বলৈ যায় এয়া আপুনি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা এগৰাকী উঠি অহা প্ৰজন্মৰ প্ৰতি দিয়া আচৰণ আৰু নতুন প্ৰজন্মটোক আপুনি আগুৱাই নিয়াৰ কথা কয় এইটো মানসিকতাৰে এইটো মেণ্টেলিটি দেখুৱাই নতুন প্ৰজন্মক আপুনি ৰাজনৈতিক ক্ষেত্ৰখনলৈ মাতিব সেই ভদ্ৰ ছোৱালীজনী আপুনি অন্তত আৰু অন্যায় হোৱা কথা কোৱাৰ পৰা বন্ধ কৰক আজিও আপুনি কৈ আছে মই দৰ্শকসকলক দেখুৱাম সেই বক্তব্যখিনি যে মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোতো আনকি এই নতুন প্ৰজন্মৰ যিগৰাকী প্ৰাৰ্থী মধ্য গুৱাহাটী তেওঁৰ বিৰুদ্ধে আৰু কিছু বক্তব্য ৰাখিছিল এবাৰ একেলগে সেই দুইটা বক্তব্য মই দেখুৱাই লৈছোঁ জাতীয় পৰিষদে কাক টিকট দি আছে যি হিন্দুৱে গৰু খায় তাকে অসম জাতীয় পৰিষদে টিকট দিয়ে অসম জাতীয় পৰিষদে কাক টিকট দি আছে যি হিন্দুৱে গৰু খায় তাকে অসম জাতীয় পৰিষদে টিকট দিয়ে মইতো ডাইৰেক্ট বেয়া পাওঁ সেইকাৰণে মই কওঁ যে গৰু নাখাবি বাই মহ তই খা আৰু এইবিলাক কথাটো মই ডাইৰেক্ট কওঁ মইতো লুকাই নকওঁ গতিকে সি এজিপিৰ এম.এল.এ হওক বিজেপিৰ এম.এল.এ হওক গৰু খোৱাটো বেয়া কথা ভাই মহাত্মা গান্ধীয়ে কৈ গৈছে হৰে কৃষ্ণ ডেকাই ঘৰত কি খায় আমিতো চোৱা নাই কিন্তু এই কেণ্ডিডেটজনীৰ দেউতাক মাকে গৰু খাই থকা ইনষ্টাগ্ৰামত ফটো আছে এইবিলাক হৰে কৃষ্ণ ডেকাৰ ডাঙৰ জামেলাটো কি আপোনালোকে মই ইউজুৱেলি মানুহৰ এগেইনষ্টত নকওঁ হৰে কৃষ্ণ ডেকাই আছিল অসমৰ গুপ্ত হত্যাৰ নায়ক অসমত যেতিয়া গুপ্ত হত্যা চলিছিল হৰে কৃষ্ণ ডেকা ডিজিপি আছিল শ্ৰীবাস্তৱ এডিজিপিহে আছিল কেমুফ্লেজ কৰি শ্ৰীবাস্তৱৰ নামটো বেছি ওলাই গ'ল হৰে কৃষ্ণ ডেকাৰ নামটো নোলাল আৰু এওঁলোকৰ ল'ৰা ছোৱালী ফৰেনত পঢ়ে ফৰেনত থাকে গতিকে টেনশ্যনে নাই ইয়াত যি হয় হওক মইতো ডাইৰেক্ট মই বৈকুণ্ঠৰ কাষলৈ আহিছোঁ বৈকুণ্ঠ হৰে কৃষ্ণ ডেকাৰ কথাটো এই কাৰণেই আহিলে যে হৰে কৃষ্ণ ডেকাই কুংকিৰ হৈ পেলাই মানে থিয় দিছিল গতিকে তেওঁ অকল গৰু মাংসতে সীমাবদ্ধ নাথাকি হৰে কৃষ্ণ ডেকাকো এতিয়া তেওঁ এই ক্ষেত্ৰত আক্ৰমণ কৰিছে সেইটো তেখেতৰ বাৰু কথা মোৰ ক'বলগীয়া একো নাই কিন্তু যিখন ফটোৰ কথা তেওঁ বাৰে বাৰে কৈ আছে সেই ফটোখন ভুৱা বুলি আৰু স্বয়ং মাকে ইমান ভদ্ৰ ভাষাত গোটেই কথাখিনি কোৱাৰ পিছত যে আজিৰ টেকন'লজিৰ যুগত চালেই হ'ল যে সেইখন সঁচা নে মিছা আৰু সেইটো আমি এটা প্ৰতিবেদনত আমি দেখুৱাই দিছিলোঁ যে আচলতে সেয়া গৰু মাংস নে যে সেইখন এখন AI জেনেৰেটেড ফটো নে সঁচাকৈ সেইটো কি আছিল সকলোখিনি তাৰপিছতো যে মুখ্যমন্ত্ৰীয়ে যে অনবৰত মিছা প্ৰচাৰ এটা কৰি আছে যে গৰু মাংস খোৱা বুলি তুমি কি বুলি ভাবা যে মুখ্যমন্ত্ৰী কিয় এনেধৰণে এটা প্ৰচাৰত লাগি আছে
মানে এতিয়া যিটো দেখিছোঁ পৰিৱেশটো মানে বিজেপি আৰু কংগ্ৰেছ বিজেপিয়ে যদি যিখিনি বেয়া কাম কৰে সেইখিনি যদি আপুনি সমৰ্থন কৰে তেওঁলোকৰ কাৰণে ভাল তেওঁলোকে এটা কাম কৰিলে যে গৌৰৱ গগৈ হেলিকপ্টাৰৰ পৰা নামোতে গৌৰৱ গগৈৰ মানে হেলিকপ্টাৰখনত এটা মদৰ বটল লগাই দিলে AI ভিডিঅ' কৰি আৰু ফেচবুক চালে আপোনালোকে গম পাব যে কিছু সংখ্যক মানুহে যেতিয়া সেইটো বস্তু শ্বেয়াৰ মাৰে গম পাই যোৱা যায় যে বিজেপিৰ অফিচৰ পৰা IT চেলৰ পৰা এই কামটো কৰা হৈছে কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা তাত বিফল হ'ল তেওঁলোক কি কাৰণে তাৰ অলপ সময়ৰ আগত সেই যিজন ল'ৰাই মেইন ভিডিঅ'টো দিছিল সেই ল'ৰাজনৰ ভিডিঅ'টো গোটেই অসমত অলৰেডি প্ৰচাৰ হৈ গৈছিলে মানে সেই ভিডিঅ'টো তেওঁ এজন ব্লগাৰ গতিকে এনেকুৱা মিছাৰ আশ্ৰয় মানুহে কেতিয়া লয় যেতিয়া মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায় যেতিয়া মানুহক আশ্বস্ত কৰিব নোৱাৰে কামৰ জৰিয়তে নিজৰ কৰ্মৰে যেতিয়া আশ্বস্ত কৰিব নোৱাৰে তেতিয়া মানুহে কি কৰে অন্য পথ বিচাৰি লয় এতিয়া আপুনি ৰাজনীতি বুলি ক'লে কোনে ৰাজনীতি কৰা নাই ধাৰ্মিক ব্যক্তিসকলৰ পৰা আদি কৰি শিল্পী কলা কৌশলী ব্লগাৰ যোন য'ত যেনেকৈ আছে মুঠতে গণতান্ত্ৰিক উৎসৱ গণতন্ত্ৰৰ আমাৰ ৰাইজৰ গোটেই এই 5 বছৰ বা প্ৰজন্মৰ এটা স্বাৰ্থ জড়িত হৈ থাকে সেই কথাবোৰ নাভাবি মানুহে কি কৰি আছে কোনোবা 5,000 টকাত বিক্ৰী কৰিছে কোনোবা 500 টকাত বিক্ৰী কৰিছে কোনোবা আকৌ মদৰ বটল এটাতে বিক্ৰী যাব কিন্তু তাৰ পৰিৱৰ্তে আপুনি যদি যুৱ প্ৰজন্মক চাই যুৱ প্ৰজন্মই আজি এটা সাংঘাতিক ধৰণে সাংগঠনিকভাৱে তোৰ পৰা জোৰা লাগি পৰুৱাৰ দৰে তোৰ পৰা জোৰা লাগি এটা স্থিতি গ্ৰহণ কৰিছে যিটো স্থিতি হেমন্ত বিশ্ব শৰ্মা নিচিনা ব্যক্তিয়ে অতি শংকিত হৈছে শংকিত এটা কাৰণে হৈছে কিছুমান মানুহ আছে শাসনটো গোটেই জীৱন তেওঁলোকে বিচাৰে তেওঁ যিহেতু অলৰেডি ইমান দিন ৰজা হৈ আছে তেওঁ ভাল কামো আছে মই নাই বুলি নকওঁ কিন্তু যেতিয়া তেওঁ শাসনৰ পৰা হয়তো ভাবিছে যে পুলিতেই যদি মানে কলিতেই যদি মুহাৰি পেলাব পাৰি কিছুমান বস্তু নিশ্চিতভাৱে ভৱিষ্যতে তেওঁলোকৰ কাৰণে পথটো সুগম হৈ থাকিব আৰু কেইজনমান আঞ্চলিকতাবাদী নেতা নিমাতী কন্যাক তেওঁলোকে লগত লৈ লৈছে যদি উজনিত আঞ্চলিকতাবাদীৰ কথা কৈছে নামনিত আকৌ সেই বেলেগ ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে উজনিত যদি কৈছে গৰু মাংস খাব নালাগে নামনিত কৈছে গৰু মাংস খোৱাটো লৈ মোৰ কি প্ৰব্লেম আছে আপোনালোকে খাব পাৰে গতিকে এই ধৰণৰ পৰিৱেশবোৰ যেতিয়া সৃষ্টি হৈ থাকিব তেতিয়া মানুহ বিভ্ৰান্ত হৈ গৈছে এতিয়া সচেতন মহল যিবিলাক সচেতন ব্যক্তি আছে তেওঁলোকে এতিয়াৰ পৰা মোৰ ভাল লাগিছে আজি কুংকি নামৰ ছোৱালীজনী কেইদিন হৈছে অহা কুংকি কোনোবাই জানে নেকি কোনেও নাজানে ইনফেক্ট মই নাজানো ইয়েছ মই নাজানো মই কুংকিক প্ৰথম যেতিয়া দেখিছিলোঁ যেতিয়া চাইছিলোঁ যে যুৱ প্ৰজন্মৰ এগৰাকী ছোৱালী ওলাই আহিছে নৰ্মেল তেনেকৈ চলি আছিলে তেতিয়া যেতিয়া মানুহে যুৱ প্ৰজন্মৰ এই যিটো ধাৰা এই ধাৰাটোত যেতিয়া কুংকিয়ে পইচা বিলোৱা নাই কুংকিয়ে মানে এই যে বিলাসিতাৰে একদম মানে গাড়ী চাৰি লৈ ফুল চুল দলিয়াই জেচিবি লৈতো তেওঁ একো প্ৰচাৰ কৰা নাই নৰ্মেল এটা প্ৰচাৰ কৰি আছে ছোৱালীজনীয়ে লগত কৰবাৰ পৰা অসমৰ জাতি মাটি অসমৰ স্বাভিমান থকা যুৱক যুৱতীখিনি আহি কুংকিৰ পক্ষত থিয় দিছে সেয়া ফেচবুকতেই হওক সেয়া গুৱাহাটীৰ মাজতেই হওক মই এজন ল'ৰাক দেখিছোঁ সি ৰাতিয়ে দিনে কুংকিক লাইভ দি ঘূৰি ফুৰিছে কৈছে যে আমি যুৱ প্ৰজন্মটোক সমৰ্থন কৰিব লাগে আৰু গণতান্ত্ৰিক দেশ এখনত ফেচিষ্টবাদ যেনেধৰণে চলাইছে মোৰ ইমান দুখ লাগি আছে এইকেইদিন দেখি প্ৰচাৰ চলাব যাব নিদিয়ে আৰে প্ৰচাৰ চলাব যাব নিদিব কিয় এটা কথা একদম স্পষ্টভাৱে চাওক আপোনালোকে ৰাজনৈতিক ব্যক্তিবিলাকৰ ঘৰত যেতিয়া ইণ্টাৰভিউ ল'বলৈ যায় সাংবাদিকবিলাকে ঘৰটোৰ পৰিৱেশ চাব 500 টকাত বিক্ৰী হোৱা ভোটাৰসকলক কৈছোঁ ঘৰটোৰ পৰিৱেশ চাব নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহোঁতে তেওঁলোকে হেলিকপ্টাৰে আহিব নহ'লে কিয়া কাৰ্নিভেল বা ফৰচুনাৰ জাতীয় গাড়ীত আহি আপোনালোকক সম্ভাষণ দিব তেওঁলোকৰ ওচৰত ফেন চেন সকলোখিনি ব্যৱস্থা AC খাব কি তালৈকে ব্যৱস্থা থাকে কিন্তু আমাৰ জনতাখিনিয়ে ভোট দি দিয়ে 5 বছৰৰ কাৰণে তেওঁলোকে ঘটি লয় আজি ত্ৰিদীপহঁতে কৈছে সকলোৱে কৈছে যে তেওঁলোকৰ ইমানেই সম্পত্তি বৃদ্ধি হৈছে ইমান সম্পত্তি বৃদ্ধি হৈছে কেনেকৈ বৃদ্ধি হৈছে মই এটা কথা স্পষ্টভাৱে আজি কওঁ মই কোনোদিন ৰাজনৈতিক ব্যক্তিৰ নাম লৈ মই কথা ক'বলৈ বেয়া পাওঁ কাৰণ তেওঁলোকে ভাবি লয় যে আমুকৰ পৰা পইচা লৈছে চাগে বিৰোধী দলৰ পৰা কথা কৈ আছে কিন্তু মোৰ আটাইতকৈ দুখ লগা কথাটো হ'ল মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক কৈছোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ সমষ্টিটোত ইমান বেয়া ৰাস্তা যে আছে তেওঁ বাৰু জ্ঞানচিক ব্লগাৰ বুলি কয় ঠিকেই আছে বাৰু
আমি ব্লগাৰ বুলিয়ে ধৰিলোঁ তেওঁ এইবিলাক ডক্টৰেট উপাধিৰ মূল্য কিমান বুজি পায় নাপায় মই বহুত নাজানো মাজতে ইংলিছত দুই এটা কথা ক'লে কিন্তু ইমান বেয়া ৰাস্তা 20-25 বছৰ শাসন কৰিছে গোটেই পৰিয়ালটোৱে শাসন কৰিছে কিয় এইটো আমিতো কোৱা নাই আপুনি পইচা নঘটিব আপুনি একো নকৰক আপুনি ঘটক কিন্তু ৰাইজৰ বাবে সমাজখনৰ কাৰণে এই আদিবাসী মানুহখিনিৰ কাৰণে কিবা এটা কৰক আজি হয়তো হেমন্ত সোৰেনে ক'বাত দেখিছে যে আদিবাসী জনতা ইয়াত সংকুত ইয়াত একো হোৱা নাই সেইকাৰণে তেওঁ হেলিকপ্টাৰ বাৰে বাৰে পেলাইছে ইমান টকা নিৰ্বাচনত ব্যয় কৰিবৰ কাৰণে কিছুমান পাৰ্টিটো কোনো ধৰণৰ ব্যৱসায় নাই একোই নাই আমি ভৱিষ্যত প্ৰজন্মতে নিৰ্বাচনলৈ বা গণতান্ত্ৰিক শাসন ব্যৱস্থালৈ আহিম বুলি ভাবিবই নোৱাৰে এতিয়া তাৰ মানে এনেকুৱা এটা পৰিৱেশ কৰি দিছে লাঠি জুম ল'ব মানে একদম মাৰপিট ইয়াতে দেখিছো একদম সোমাব নিদিয়ে তাৰ মানে একদম খেদা মাৰি মাৰি আৰে কালিলৈকে একে ককাই ভাই আমি এইখন অসমত বাস কৰি থাকিব লাগিব এই গুৱাহাটীত আজি গুপ্তা নামৰ ব্যক্তিজনক টিকট দিছে সেই গুপ্তা বাহিনীয়ে আজি গুৱাহাটীখন সুখিত কেনেকৈ কৰিছে সেইটো পৰে পৰে হিচাপ দিব পাৰোঁ আমি এটা ল'ৰা MA পাছ BA পাছ ল'ৰাই ইয়াত 8,000 টকাৰ তলত কাম কৰি আছে 24 ঘণ্টালৈকে কিছুমানে ভয় ভাবুকিৰে কাম কৰায় উলিয়াই দিয়ে এই ধৰণৰ বণিক গোষ্ঠীটোৱে আজি অসমীয়া জাতিৰ বুকুত কুঠাৰঘাত কৰি আছে মইতো কোৱা নাই কোনোদিন যে বিজেপি এজনক ভাল পাৰ্টি দিছে বেয়া পাৰ্টি দিছে কিন্তু আজি ক'বলৈ বাধ্য হৈছোঁ আৰু এটা ষড়যন্ত্ৰৰ কথা মই কওঁ শুনক দেই খুব নিকৃষ্ট ষড়যন্ত্ৰ এইবিলাক মানুহে নকৰিব এটা সমষ্টিত মই নাম নকওঁ কাৰণ প্ৰচাৰ চলোৱা হ'ব এটা সমষ্টিত এজন ডাক্তৰ উঠিছে এজন ডাক্তৰ মানে ভাল শিক্ষিত ল'ৰা উঠিছে এজন আকৌ 3বাৰ মেট্ৰিক ফেইল কৰি পেলাই মানে মেট্ৰিক পাছ কৰি পেলাই 3বাৰ দি পেলাই তেওঁ ইলেকশ্যনত উঠিছে আগদিনালৈকে পদুম ফুলৰ আছিলে পিছদিনা টিকেট পাবৰ কাৰণে তেওঁ AGPলৈ গুচি আহিলে সেই যিজন মানে প্ৰাৰ্থী যিজন AGPৰ পৰা উঠিছে মেট্ৰিক 3বাৰ দি পেলাই পাছ কৰিছে তেওঁ কাৰণে ৰাষ্ট্ৰীয় নেতাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ ষ্টাৰ কেম্পেইনাৰ যাক কয় তেওঁ প্ৰচাৰৰ ওপৰত প্ৰচাৰ কৰিছে দুটা জনগোষ্ঠীৰ মাজত তেওঁলোকে এখন যুদ্ধ লগাই দিছে এজনক ৰাতিৰ ভিতৰত এজন মানুহ সৃষ্টি কৰিছে এটা জনগোষ্ঠীক বেয়াকে কৈছে আৰু বেয়াকে কৈ পেলাই এটা ৰাজনৈতিক দলৰ বুলি তেওঁ কৈ দিছে যে মই আমুক ৰাজনৈতিক দলৰ যে এই জনগোষ্ঠীটো একো কাম নাই আমুক তামুক বুলি কয় কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং কথা সেই জনগোষ্ঠীয় যিখিনি লিডাৰ সেই লিডাৰখিনি এতিয়ালৈকে সেই মানুহজনৰ ওপৰত এটা কেছু দিয়া নাই কিয় দিয়া নাই মই কৈয়ে দিছোঁ মিচিং জনগোষ্ঠীৰ লোকসকলক অপমান কৰিলে মই মানিব নোৱাৰোঁ মোক লাগে মই বিচাৰিছোঁ যে মিচিং জনগোষ্ঠীৰ লোকসকলক যিজন লৰাই অপমান কৰিছে লখিমপুৰত তেওঁ কলতি পলমে গ্ৰেপ্তাৰ কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয় কিয় গ্ৰেপ্তাৰ কৰা নাই এতিয়ালৈকে ইমান ষড়যন্ত্ৰ নিকৃষ্ট পৰ্যায়ৰ ষড়যন্ত্ৰ কৰিলে গণতান্ত্ৰিক শাসন ব্যৱস্থাটোৰ প্ৰতি আমাৰ কি ভাৱ থাকিব আৰু মই এইটো কথা প্ৰতিদিন টাইমৰ লাইভ শ্ব'ত কৈছোঁ অতি সোনকালে আমি মাত মাতি থকা মানুহখিনিৰ বিপদ অনিবাৰ্য সেইকাৰণে ঘৰত সদায় কওঁ ল'ৰাটোক সদায় মুখখন চাওঁতে কওঁ যে আমি খুব ভয় ভাবুকিৰ মাজত চলি আছোঁ খুব ভয় ভাবুকিৰ মাজত কেতিয়া তোৰ দেউতা হেৰাই যাব এই পৃথিৱীৰ পৰা বা কেতিয়া তোৰ মুখৰ ওচৰলৈ অহা ভাতকেইটা নাইকিয়া হৈ যাব সেইটো তই কেতিয়াও গম নাপায় সেইটো মনে কৈ থাকে কাৰণ জানো স্পষ্টকৈ কথা কোৱা মানুহক আজি যেনেধৰণে কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মই কাকো নেৰোঁ কাকো খাতি নকৰোঁ কিয় এইবিলাক নম্ৰ ভদ্ৰভাৱে কওক আপুনি কাম কৰিছে নাই কৰা বুলি কোৱা নাই নহয় আপোনালোকে কাম কৰিছে কিয় আপোনালোকে জনতাক আশ্বস্ত কৰিব নোৱাৰি এনেকুৱা ধৰণৰ পৰিৱেশ হৈছে ইমান সৰু ছোৱালীজনীক এনেধৰণে কথা কোৱাটো অসমৰ ৰাইজে ভাল পোৱা নাই এনেকুৱা ধৰণে কথা নক'ব ভৱিষ্যতে আপোনালোকৰ চৰণত ধৰিছোঁ প্ৰত্যেকজন যুৱ প্ৰজন্মৰ ভোটাৰক মই এটাই ক'ম কোন জিকিব কোন হাৰিব নাজানো কিন্তু যুৱ প্ৰজন্ম যে আজিৰ দিনত এক হৈছে পৰৱৰ্তী সময়ত যুৱ প্ৰজন্মই যে দেশ সলনি কৰিব সেই কথা স্পষ্ট আৰু এইখন যুঁজ আৰম্ভ হৈছে এই যুঁজৰ পৰিসমাপ্তি হ'ব ইয়াত ৰাৱণৰ বধ হ'ব বুলি মই আশা